প্ৰথমতে সকলোকে মই ক্ষমা বিচাৰিছোঁ মোৰ কাৰণে আপোনালোকে ৰোৱাৰ কাৰণে মহানগৰৰ আচলতে যাতায়াত ব্যৱস্থা আৰু অসমীয়া চিনেমাৰ যাত্ৰা একেই লাহে লাহে চলে তো লাহে লাহে এই চলাৰ যাত্ৰাত আপোনালোকে সেই তাহানিৰ পৰা এতিয়ালৈকে যি সহযোগ আগবঢ়াই আহিছে অসমীয়া চিনেমাক তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা চুপা চুপি এখন ছিৰিজ আছিল ইউটিউব ছিৰিজ তাৰ পৰা ৰাইজে দিয়া সঁহাৰিৰ পিছত আমি সাহস কৰিলোঁ যে এখন চিনেমা বনাওঁ। চিনেমাখনৰ বনাওঁ বুলি ভাবোঁতে আচলতে আমি ভবা নাছিলোঁ যে ইমান ডাঙৰ চিনেমা এখন। তাতে মোৰ অকণমান দুখ আছে যে মই ডাঙৰকৈ কথাবিলাক ভাবোঁ সেইকাৰণে প্ৰডিউচাৰে মোক বেয়া পায়। তো বহুত বেছি বাজেট হৈ গ'ল আৰু আপোনালোকক মই দৃঢ় বিশ্বাসেৰে ক'ব খোজোঁ যে এইখন এখন নতুন কাহিনীৰ নতুন অসমীয়া চিনেমা আৰু পৰিয়ালৰ সকলোৱে চাব পৰা লগতে কিছু নষ্টালজিয়া। আমাৰ এই চিনেমাখনত আগৰ যিখিনি কাষ্ট এণ্ড ক্ৰু আছিল তাৰ উপৰিও আমাৰ লগত এইবাৰ শ্ৰদ্ধাৰ অৰুণনাথ ছাৰ আছে। তাৰ পৰা বাহিৰৰ এগৰাকী অন্যতম অভিনেত্ৰী আছে কথা নন্দী বুলি, তেখেতে মোহনলালৰ লগত চাউথ ইণ্ডাষ্ট্ৰিটো কাম কৰিছে। তেখেত আৰু অৰুণনাথ ছাৰে যি আমাক ছাপোৰ্ট কৰিছে চিনেমাখনত সেয়া আপোনালোকে পৰ্দাত দেখিব বুলি আমি আশাবাদী। মই বেছি কথা কৈ নাথাকোঁ, সকলোলৈ আগবঢ়াই দিছোঁ। দীক্ষিতাক দিছোঁ। দীক্ষিতা এটা বিৰাট ধুনীয়া গান এটা আছে, আমাৰ গান টোটেল 7টা তো কিন্তু বাকীকেইটা এতিয়া ৰিলিজ দিব পৰা নহয়, পষ্ট ৰিলিজ দিম আমি। আজি গান এটা ৰিলিজ কৰিম লগতে পোষ্টাৰ। দীক্ষিতাই ক'ব।